লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ অভিনৱ পদক্ষেপ লাইটৰ খুঁটাত লিখা আছু মোহাৰি তেওঁলোকে আঁকিলে ধুনীয়া ধুনীয়া ছবি দেৱাল অংকনৰ জৰিয়তে কদৰ্যকৈ পৰা চহৰৰ বিভিন্ন এলেকাত আছুৰ এই পদক্ষেপ এক অনুষ্ঠানৰ বাবে বিভিন্ন পকী খুঁটাৰ পৰা ধৰি বিভিন্ন ঠাইত অঁকা হৈছিল আছুৰ প্ৰতীক চিহ্ন নিশ্চিতভাৱে আমি সদৌসম ছাত্ৰ সন্থাৰ সাংগঠনিক নীতি আধাৰত আমি প্ৰতি বছৰে বা আমি ছমাহৰ মূৰে মূৰে আমি টাউনৰ মাজমজিয়াত বা আমি ৱাল লিখনি আমি গ্ৰহণ কৰোঁ তাৰ পাক মুহূৰ্তত আমি টাউনৰ প্ৰতিটো ইলেক্ট্ৰিক পোষ্টত আমি আছু লং লিভ আছু এনেদৰে শ্লোগান আমি লিখোঁ বিধায়ক মানৱ ডেকাই তেওঁলোকক অনুৰোধ জনায় সেই ঠাইবোৰ পুনৰ সুন্দৰকৈ তুলিবলৈ সেই অনুৰোধ ৰক্ষা কৰি লগে লগে এই পদক্ষেপ ল'লে লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিধায়কগৰাকীয়ে আমাৰ ছাত্ৰ সন্থাৰ জ্যেষ্ঠ বিষয়ববীয়াসকল আছে তেখেতলোকৰ লগত যোগাযোগ কৰিছে যোগাযোগ কৰাৰ পিছত তেখেতলোকে আমাক জনোৱাৰ লগে লগে আমি যিসমূহ ছাত্ৰ সন্থাৰ যিসমূহ আমাৰ প্ৰচাৰ কাৰ্যসূচী চলিছিলে সেইসমূহ আমি ছাত্ৰ সন্থাৰ আছুৰ নামটো কিছুমান ঠাইত ৰাখিছোঁ কিছুমান ঠাইত আমি আঁতৰাই আকৌ এনেকুৱা ধৰণৰ ছবি আমি অংকন কৰিছোঁ নিজাববীয়াকৈ কৰিছোঁ সম্পূৰ্ণ আমাৰ নিজা খৰচত এই ছবি অংকন কৰা হৈছে আৰু খুঁটাসমূহত অংকন কৰিলে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰা বিভিন্ন চিত্ৰ নিশ্চিতভাৱে আমাৰ তাতে প্ৰাকৃতিক কিছুমান সৌন্দৰ্য আছে আমাৰ ফুল অংকন কৰা হৈছে বা চৰাই চিৰিকটি নাইকিয়া হৈ গৈছে সেইসমূহ আমি আমাৰ পৃথিৱীৰ পৰা চৰাই চিৰিকটিসমূহ নাইকিয়া হৈ গৈছে কিছুমান চৰাই বিলুপ্ত হৈছে এই বিলুপ্ত চৰাইসমূহ আমি কেনেদৰে জীৱিত ৰাখিব লাগিব আমাৰ পৰিৱেশটো কেনেদৰে নিয়াৰিকৈ ৰাখিব লাগিব পৰিৱেশটো আমি কেনেকৈ সুস্থিৰ আৰু সবল কৰি ৰাখিব লাগিব তাৰ বাবে এটা আমি বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ ছবিসমূহ অংকনৰ জৰিয়তে আমাৰ পৰিৱেশটো কেনেদৰে সেউজীয়া হৈ থাকিব লাগিব বা আমাৰ গছ ৰুলে যে আমাৰ প্ৰকৃতিটো আমাৰ সুৰক্ষিত হৈ থাকিব সেই কিছুমান তেনেকুৱা ধৰণৰ কিছুমান বাৰ্তা দিবলৈ আমি চেষ্টা কৰিছোঁ এতিয়া এনে ধুনীয়া ধুনীয়া ছবি অংকন কৰি চহৰখনৰ প্ৰতিটো খুঁটাই এইদৰে সুন্দৰ কৰি তুলিছে আছুৱে এই পদক্ষেপৰ বাবে বিধায়ক মানৱ ডেকাই তেওঁলোকক ধন্যবাদ জনাই ছ'চিয়েল মিডিয়াত লিখিলে এনেদৰে কিয় আছু ছাত্ৰ সংগঠন অনন্য আছু আনতকৈ পৃথক আমাৰ লখিমপুৰ চহৰখনে স্বচ্ছতাৰ পুৰস্কাৰ পোৱাৰ পিছত কিছুদিন আগত ভুলবশতঃ কিছু পোষ্টত আছু বুলি তেওঁলোকে কেৱল লিখিছিল সেই পোষ্টবোৰত চৰাই চিৰিকটি প্ৰাকৃতিক দৃশ্য আদি সুন্দৰ চিত্ৰ অংকনৰে সৌন্দৰ্য বৰ্ধন কৰা আছে মই আছুৰ নেতৃত্বক বিষয়টো দৃষ্টিগোচৰ কৰাত তেখেতসকলে নিজে শিক্ষাৰ্থীৰ সহযোগত ধুনীয়াকৈ পোষ্টবোৰত পুনৰ চিত্ৰাংকন কৰি আমাৰ লখিমপুৰ চহৰখন সুন্দৰ কৰি তুলিলে সেয়ে আছু অনন্য আছু কেৱল এটা সংগঠন নহয় এটা দায়িত্বশীল চিন্তাধাৰা আছুৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আছুৰ সদস্যসকলৰ আহ্বান যাতে এই ঠাইসমূহত পিক পেলাই পুনৰ অপৰিষ্কাৰ কৰি নতুলিবলৈ আমি ৰাজ্যলৈ এটা অনুৰোধ জনাইছোঁ আমি যি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই যি ইলেক্ট্ৰিচিটি পোষ্ট খুঁটাৰ নামত আমি চিত্ৰাংকন কৰিছোঁ যাতে কোনোবাই গুটকাৰ পিকসমূহ পেলাই মেলি যাতে কোনো বিনষ্ট নকৰে আৰু বিনষ্ট পৰিৱেশ সৃষ্টি নকৰে আমি এটা কথা আমি নিশ্চিত আমি ক'ব বিচাৰোঁ যে আগৰ লখিমপুৰ আৰু এতিয়া লখিমপুৰ বহুতো পাৰ্থক্য আছে যিহেতু লখিমপুৰ এতিয়া চাবলৈ গ'লে অসমৰ ভিতৰত স্বচ্ছ বিতৰণ প্ৰথম স্থান দখল কৰিছে আমি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাক আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে